হয়, হঠাৎ আহিনৰ বলীয়া বান, হঠাৎ অহা আহিনৰ বলীয়া বানে গহপুৰৰ কৃষকৰ বাবে হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছে। মই এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টৰ জৰিয়তে দেখুৱাবলৈ আগবাঢ়িছোঁ। হঠাৎ হোৱা আহিনৰ বলীয়া বানে ইতিমধ্যে শালি ধানৰ খেতি আৰু মাটিমাহৰ খেতি, মাটিমাহৰ বীজ সিঁচিছিল আৰু শালি ধান শেহতীয়াকৈ অহা কেইবাটাও বানত কৃষকৰ হাহাকাৰ পৰিৱেশ হোৱাৰ পাছত কঠীয়া খুজি মেলি আনি হ'লেও ৰুইছিলে কৃষকসকলে। তাৰপিছত মোৰ সন্মুখত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই থকা বৃহৎ অংশ কৃষিভূমি মই এই মুহূৰ্তত দেখুৱাই আছোঁ গহপুৰৰ বাকৰি দলনি গাঁও পঞ্চায়তৰ এই পৰিৱেশ দেখুৱাই আছোঁ। আমি যিহেতু এটা গড়কাপ্তানি পথত উপস্থিত আছোঁ আৰু পথটোৰ ওপৰেদি যেতিয়া ধাৰাসাৰ পানী বৈ আছে, এটা অসময়ত অহা অনাকাংক্ষিত এইবাৰ বানৰ সন্মুখীন হ'বলগীয়া হৈছে গহপুৰৰ 10খনকৈ অধিক গাঁৱৰ ৰাইজ। বৰ্তমান তলতলি, থুতে চাপৰি, গোপাল জাৰণিকে আদি কৰি বৰজহাবাৰীকে ধৰি বিভিন্ন যি 10খন গাঁও আছে, 10খন গাঁৱৰ কৃষকৰ চকুত এইবাৰ চকুলো পুনৰ সৃষ্টি কৰিবলৈ এই হঠাৎ বলীয়া বান আহিলে, আহিনৰ বলীয়া বান। এই আহিনৰ বলীয়া বানে এতিয়া চকুলোৰ কাৰক হ'ব এইবাৰ, কাৰণ এইবাৰ কোনো কাৰণতে আৰু শস্য এমুঠি ভঁৰাললৈ কৃষকে যে নিব পাৰিব তাৰ আশা সমলঞ্চে নোহোৱা কৰিলে। বৰ্তমান সময়ত আমি এই যি দৃশ্য দেখুৱাই আছোঁ, শেহতীয়াকৈ গহপুৰৰ ব্ৰহ্মপুত্ৰ বানৰ আন এক যি পৰিৱেশ দেখুৱাই আছোঁ, এই পৰিৱেশৰ পৰাই নিশ্চয় অনুমান হয় যে এইবাৰ প্ৰকৃতিৰ যি লীলা যেন সম্পূৰ্ণ বিপৰীত। আহিনত শেৱালি ফুলা বতৰ, কহুৱা ফুলাৰ বতৰত কিন্তু এতিয়া বানপানীৰ পৰিৱেশ, গতিকে এটা অনাকাংক্ষিত পৰিৱেশ আমি দেখুৱাই আছোঁ। এই মুহূৰ্তত এজন কৃষক আছে এই অঞ্চলৰ, তেখেতৰ লগত জানিবলৈ চেষ্টা কৰিম। হঠাৎ এই বান আহিলে আমিও আচৰিত হ'বলগীয়া হৈছে বা হতচকিত হ'বলগীয়া হৈছে যে এনেধৰণৰ বানৰ পৰিৱেশ আকৌ এবাৰ দেখাব লাগিব। কি ক'ব বিচাৰিব? নাই, নিশ্চয়কৈ আমিও আচৰিত আৰু উদ্বেগ প্ৰকাশ কৰিব লাগিব, যিহেতুকে এতিয়া আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এই বৰ্ষ বিভিন্ন সময়ত যিখিনি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যিখিনি আমি এই দুৰ্যোগৰ আমাৰ নিউজ আমি কৰি থকা হৈছে, আপোনালোকে দেখুৱাই আছে। আমি এটা কথাই আমি এতিয়া ক'বলগীয়া ভাষা নাই। এতিয়া বিগত যে এই বছৰ যদি আমি বানপানী গোটেইখিনি আমি সমস্যাৰ কথা কৈ আপোনালোকৰ ওপৰত আমি উপস্থাপন কৰিব বিচাৰোঁ। প্ৰায় এই আহিন মাহৰ এই শেষৰ এতিয়া প্ৰায় 15 যোৱা এই সময়ছোৱাত যি ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ যি প্ৰলয়ংকাৰী বান, এই বানে শেহতীয়াকৈ হ'লেও ৰাইজে কিছু খেতি যিখিনি শালি খেতি লগাইছিলে সেই খেতি সম্পূৰ্ণভাৱে পানীৰ তলত এতিয়া সম্পূৰ্ণ ডুবাই পেলাইছে। যি খেতিত ধান সম্পূৰ্ণ ওলাও অৱস্থাত থকা সেই ধানখিনি এতিয়া সম্পূৰ্ণ পানীয়ে বুৰাই পেলাইছে। কিমানখন গাঁও? এতিয়া প্ৰায় 10খনমান গাঁও এই ব্ৰহ্মপুত্ৰ মহাবাহুৰ প্ৰলয়ংকাৰী বানত সম্পূৰ্ণ বুৰ। গাঁওকেইখনৰ নাম কি? হয়, এতিয়া ক'বলৈ গ'লে বৰদলনি, দাঁতকলা, কাবৈমাৰী, কটেল গাঁও, লৌগটি, তেনেকৈ গোপাল জাৰণি, থুতে চাপৰি কৰে প্ৰায় 10খন গাঁও বুলি কৈছোঁ। মাটিমাহৰ বীজো সিঁচিছে? হয়, 100 বিঘা মাটিমাহ 70 টকাৰ পৰা 100 টকা পৰ্যন্ত প্ৰতি কিলোগ্ৰামত ক্ৰয় কৰি পেলাই যি সিঁচা হৈছিলে, সেই সম্পূৰ্ণ আজি ক'বলৈ গ'লে প্ৰায় 500 বিঘাৰ অধিক মাটিমাহ ৰাইজে ইয়াত পেলাইছিলে, সেই আজি এই পানীৰ তলত আছে। গতিকে এতিয়া বিশেষকৈ বাকৰদলনি গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখিনি আমাৰ কৃষক ৰাইজ, এই কৃষক ৰাইজৰ কাৰণে ওলাই পাচিয়া নধৰা অৱস্থা বুলি। আৰু এটা কথা, এই সমস্যা আচলতে হঠাৎ আকৌ এই আহিনত কেতিয়াও আমি কল্পনা নকৰা এটা বান, এই সমস্যা কিয় হৈছে বাৰু? নিশ্চয়কৈ আমি এটা কথা আমি ৰাইজে আচৰিত হৈছোঁ যে প্ৰত্যেক বছৰে এই অঞ্চলৰ বানপানী আহে, সেইটো নতুনত্ব কোনো কথা নহয়। কিন্তু এইবাৰ আহিন মাহৰ প্ৰায় আজি 12-13 তাৰিখত এই যি পৰিৱেশ সৃষ্টি হৈছে, যেনেধৰণে বানপানী এটা আহিছে, কিন্তু আমিও আচৰিত হৈছোঁ যে কেনেধৰণে কি ধৰণে এই বানপানী হৈছে। গতিকে এই ক্ষেত্ৰত এতিয়া আমি বিশেষভাৱে ৰাইজ বা কৃষক হিচাপে কোনো ভাষা নাই ক'বৰ কাৰণে। গতিকে ইয়াৰ ওপৰত কৃষকে বহুত লোকচান হয়। নিশ্চয়কৈ কৃষকৰ সম্পূৰ্ণ কৃষকৰ ইয়াত অনিষ্ট হৈছে। গতিকে এইখিনি ক্ষতিপূৰণ চৰকাৰে দিব লাগিব। গতিকে আমি চৰকাৰক এটাই আহ্বান জনাওঁ, বিভিন্ন সময়ত বানপানী আহিছে গৈছে, কিন্তু এই যি শেষৰ যি আহিন মাহৰ যি এই বানপানীয়ে কিন্তু কোনো ধৰণৰ আকৌ পুনৰ খেতি লগাম বা চপাম তেনেধৰণৰ কোনো একো ৰখা নাই। সম্পূৰ্ণভাৱে কৃষকক অলপ হ'লেও সকাহ দিয়ে যাতে। হয়, আৰু সেই ক্ষেত্ৰত চৰকাৰে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। আমি দেখুৱাই আছোঁ, ভিডিঅ'ত দেখুৱাই আছে, এয়া হৈছে এটা গড়কাপ্তানি পথৰ পৰিৱেশ। পুনৰবাৰ আহিনৰ বান দেখুৱাইছোঁ আমি গহপুৰৰ পৰা। গহপুৰত ইতিমধ্যে বিগত সময়ছোৱাত বহুকেইটা ডাঙৰ বানপানী হৈ গৈছে, ব্ৰহ্মপুত্ৰৰ বানপানী। গতিকে এইবাৰ শেহতীয়া আহিনৰ বানপানী আমি দেখুৱাই আছোঁ আৰু এনেধৰণে বাৰম্বাৰ অনাকাংক্ষিত পৰিস্থিতিৰ এইবাৰ সন্মুখীন হ'বলগীয়া হৈছে। আহিনত বান কল্পনা অতীত, ৰাইজে কল্পনা কৰিব নোৱাৰা, বিশেষতঃ ব্ৰহ্মপুত্ৰৰ বানৰ লগত অভ্যস্ত নহয় ৰাইজ, তাৰপিছতো এনে বান এইবাৰ আহিবলগীয়া হৈছে, বানপানী পৰিৱেশ হৈছে। গতিকে এই পৰিৱেশৰ মাজত এইবাৰ কৃষকে
কেনেধৰণে নিজক পুনৰুদ্ধাৰ কৰিব সি নিশ্চিতভাৱে এটা খুব গুৰুত্বপূৰ্ণ কথা এই কাৰণেই যে আৰু পুনৰ খেতি কৰা এটা পৰিৱেশ নাথাকিব আৰু পুনৰ নিজক সংস্থাপিত কৰা বা অৰ্থনৈতিক দিশত খাদ্য এমুঠি ভঁৰাললৈ নিয়াৰ যি পৰিৱেশ সেই পৰিৱেশটো এইবাৰ কৃষকে হেৰুৱাই পেলাবলগীয়া হৈছে। গহপুৰত বিশেষতঃ ব্ৰহ্মপুত্ৰৰ বানে শেহতীয়াকৈ আহিনৰ বানে শেষ কৰি পেলাইছে। নিশ্চিতভাৱে ক'ব লাগিব কৃষকক কিছু পৰিমাণে হ'লেও কৃষি বিভাগৰ জৰিয়তে বা চৰকাৰখনৰ ফালৰ পৰা সকাহ দিব লাগিব এইবাৰ।